মহানগৰী পানীখেতিত বিজেপিৰ সংকল্প সমাৱেশত কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ অংশগ্ৰহণ। ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ নিৰ্বাচনী প্ৰচাৰ দুয়োগৰাকী নেতা। ৭ তাৰিখে সকলো ৰাইজক পদুম ফুলৰ ছবিত বিজুলী কলিতাৰ সপক্ষে ভোট দিবলৈ আহ্বান জনায়। ৬০ বছৰ কালে তেখেতসকলে কিয় ভাৰতবৰ্ষক বিশ্বৰ বুকুত এখন শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব নোৱাৰিলে? আপোনালোকে যদি গোটেই কথাবিলাক যুক্তি সহকাৰে পৰ্যালোচনা কৰে তেতিয়া দেখিব এই দলটোৱে চৰকাৰত থাকি জনসাধাৰণৰ স্বাৰ্থক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি তেখেতসকলে নিজৰ পৰিয়ালৰ সম্পত্তি বৃদ্ধি কৰাৰ কামত আত্মনিয়োগ কৰিলে আৰু দলটোৱে ক্ষমতাত থাকি দুৰ্নীতি, ভ্ৰষ্টাচাৰ, স্বজনপ্ৰীতি, বিভাজন নীতি আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত এটা অস্থিৰতা সৃষ্টি কৰিছিল, যাৰ ফলত দেশ দুৰ্বল হৈছিল। কিন্তু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনত প্ৰধানমন্ত্ৰী দায়িত্ব লৈয়ে তেখেতে ঘোষণা কৰিলে এইখন ৰাষ্ট্ৰত কিমান শক্তি বিৰাজমান, এই শক্তিক আমি আগন্তুক দিনত সঠিক পৰিকল্পনা আৰু নীতিৰ যোগেদি উজ্জীৱিত কৰি তুলিব লাগিব আৰু বিশ্বৰ বুকুত এইখন ৰাষ্ট্ৰক শক্তিশালী ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। এই সংকল্প তেখেতে ২০১৪ চনত গ্ৰহণ কৰিলে। ভাষণত কেন্দ্ৰীয় মন্ত্ৰীৰ লগতে সভাপতিগৰাকী কংগ্ৰেছ চৰকাৰৰ তীব্ৰ সমালোচনা কৰি উদ্ধত ভাষণ ৰাখে। সভাত ডিমৰীয়া সমষ্টিৰ দত্ত বিধায়ক, বীৰপুৰ সমষ্টিৰ বিধায়ক অমিত ভূঞা উপস্থিত থাকে। পানীখেতি বিজেপি নিৰ্বাচনী প্ৰচাৰ সভা। কংগ্ৰেছৰ ৬০ বছৰীয়া শাসনকালত দেশৰ স্থান ১০ নম্বৰত আছিল আৰু নৰেন্দ্ৰ মোদীৰ ১০ বছৰীয়া শাসনত দেশৰ স্থান ৫ নম্বৰত আছে। কংগ্ৰেছে পৰিয়াল কেন্দ্ৰীয় ৰাজনীতি কৰাৰ লগতে দেশৰ উন্নয়নৰ বিপৰীতে নিজৰ ব্যক্তিগত উন্নয়ন বেছি কৰিছিল বুলি সৰ্বানন্দ সোণোৱালে ব্যক্ত কৰে। নিজে দেখিছে মানে ইমান শৃংখলাবদ্ধ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ সভাত ইমান পৰিপাটিকে আজি গোটেই সভাখন সফল কৰাৰ ক্ষেত্ৰত জনসাধাৰণে যিখিনি উদ্যোগ লৈছে, ইয়াৰ পৰা স্পষ্ট হৈছে যে তেখেতসকলে ইতিমধ্যে সিদ্ধান্ত লৈছে বিজুলী কলিতা মেধিৰ প্ৰতি তেখেতসকলৰ আন্তৰিকতা প্ৰকাশ কৰিবৰ বাবে পদুমৰ ছবিত ভোট দিয়ে। বিৰোধী যিগৰাকী পাৰ্টি আছিলে এসময়ত আপোনালোকৰ খুব ভাল চিনাকি আছিল। এটা কথা চাওক, এটা কথা, কংগ্ৰেছ দলটোৱে ক্ষমতাত থাকি ৬০ বছৰ একো কৰিব নোৱাৰিলে। গতিকে জনসাধাৰণে তেখেতসকলক জানে। লোকসভা সমষ্টি আমাৰ প্ৰাৰ্থী ৭ তাৰিখে যি নিৰ্বাচন হ'বলৈ গৈ আছে দ্বিতীয় পৰ্যায়ত গুৱাহাটী লোকসভাৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ সপক্ষে পানীহাটি পঞ্চায়তত তিনিখন বিশাল জনসভা আয়োজন কৰিছিল। এই সভাত উপস্থিত থাকি জনতাক সম্বোধন কৰিলোঁ আৰু এই অঞ্চলৰ ৰাইজ সমগ্ৰ ভাৰতবৰ্ষত যি মধুময় পৰিৱেশ